যিটো সুখ পাবৰ কাৰণে যদি আমি নথকা জেগা এটাত কৰি আছোঁ কেৱলে শ্ৰম হ'ব মাত্ৰ কেৱলে শ্ৰম আপোনাৰ যদি বাল্টি এটাত আপুনি পানী উঠাইছে বাল্টিটোৰ যদি তল চাইডটো নাই তেতিয়া আপুনি উঠাই থাকক কষ্ট কৰি থাকি কি হ'ব পানীটো আপুনি উঠাই আছে কিন্তু তলফালে নাই একো সেইকাৰণে কেৱলে সেই আয়ু ব্যৰ্থ হোৱা মাত্ৰ পৰম দুখক পাৱে সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে তাৰ বিপৰীতে মুকুন্দ পদক যিটো জনে ভজে যেনমতে সুখী হয় একোৱে উপায় সীমত কৰি আনুহিকে সুখী নিশ্চয় কেৱল মুকুন্দৰ পদত যিজনে ভজন কৰিলে কেৱল কৃষ্ণৰ চৰণত যিজনে আশ্ৰয় ল'লে সেইজনেহে পৰম আনন্দ লাভ কৰিব পাৰিব তাৰ কাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে তোমালোকৰ হাতত সময় বৰ কম পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত বিংশতি বৰিষ যায় বালক ক্ৰীড়াত আৰু বিংশতি যায় জৰা অৱস্থাত জীৱা অৱশেষ আয়ু থাকয় যুৱাত সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত 100 বছৰৰ আধাখিনি শুই থাকোঁতে যায় ইয়াত লিখিছে পুৰুষৰ আয়ু শতেক বৎসৰ অৰ্ধেক নিদ্ৰাত যায় শুই থাকোঁতে যায় হয়তো আপোনালোকে ভাবিব পাৰে দিনটোতো 12 ঘণ্টা মই খোৱা নাই কিন্তু আপুনি আপোনাৰ মা দেউতাক সুধিলে গম পাব সৰু সন্তান এটাই কিমান শুৱে 24 ঘণ্টা এটা সৰু জন্ম হোৱাৰ পাছত ই কিমান সময় শুৱে অকমান 1-2 মিনিটৰ কাৰণে চকুকিটা খোলে আকৌ শুয়ে থাকে সেইবিলাক আহি ওপৰৰ লেভেলত অলপ ফিটিং হৈ যায় এভাৰেজ মিলি যায় আকৌ বৃদ্ধ অৱস্থাত গ'লে আকৌ বিছনা আকৌ একেটাই হয় তে আল্টিমেটলি আমাৰ এভাৰেজ যদি মিলাও বাল্যকালত কিমান শুলে বৃদ্ধ অৱস্থাত কিমান শুলে যুৱ অৱস্থাত অকমান ইফাল সিফাল হ'ব পাৰে কিন্তু হ'লেও আল্টিমেটলি আধাটো শুওঁতে যায় শাস্ত্ৰৰ কথা ভুল হ'ব নোৱাৰে শাস্ত্ৰত লিখিছে অৰ্ধেক নিদ্ৰাত যায় তাৰপিছত লিখিছে কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায় শুই থাকোঁতে গৈছে বালক কালৰ পৰা জানা যায় বিংশতি বৰিষ মানে 20 বছৰ বাল্য অৱস্থাত যায় নানা ক্ৰীড়াৰত নুগুছে মনতে পুৰুষে তাক নাজানে খেলা ধূলা কৰাৰ মাজেৰে পাছ কৰি দিওঁ আয়ু যায় ব্যৰ্থে যুৱা পাইলে আশী পাছৰো বিংশতি যায় অসমৰ্থ বইলে বল দূৰ গ'লে কিছু তাৰ ক্ষমা নাই বৃদ্ধ অৱস্থাতো 20 বছৰ গুচি যায় যুৱ অৱস্থাত যিকণ আয়ু থাকে তাকো কাম ক্ৰোধ লোভ মোহত পাৰ হৈ যায় তথাপিতো মন পূৰণ নযায় শৰীৰত বল নাই আকুল ব্যাকুল লাখুটিক ধৰি আনে দ্ৰব্য সৰ্বদাই বলবন্ত কাল তাহাক পুৰিবে নপাৰ একো কালে শিশব বৎসৰ এহিমতে যায় বিষয় মিছা জঞ্জালে যেতিয়া দাঁত নাইকিয়া হৈ যায় তথাপিও কয় যে জোল চাই অকণমান দিবি ইভাগ চুবাব নোৱাৰো নাই কিন্তু জোল চাই অকণ দে তাৰমানে তৃষ্ণাটো ল'বলৈ সোৱাদটো ল'বলৈ তেতিয়াও ইচ্ছা আছে আমাৰ গতি সেইটো হাড়ডাল চুবাব নোৱাৰো বেলেগ কথা অকণমান জোল চাই দে খামেই তথাপিও নেৰো আমি বৃদ্ধ হৈ যায় নাৰদে এবাৰ ভগৱান কৃষ্ণক কৈছিল হে প্ৰভু তোমাৰ এইবিলাক কি অন্যায় এই যুৱ ল'ৰাবিলাকক মাৰি আছা তুমি যিবিলাক অলৰচৰ বৃদ্ধ যোনে নিজে একো কৰিব নোৱাৰে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈছে সেইবিলাকক তুমি পেলাই থৈছা এইবিলাক তোমাৰ অন্যায় আৰু তুমি মিছাতে অৰ্জুনক কৈছা সমো অহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয় নৱম অধ্যায়ত কৈছে 29 নম্বৰ শ্লোকত যে মই সকলোৰে কাৰণে সমান মোৰ কাৰণে কোনো বিশেষ প্ৰিয় নাই কাৰো প্ৰতি মোৰ দৈশ্য ভাৱ নাই আৰু যদি নাই তুমি এই ল'ৰাবিলাক উঠাইছা সংসাৰৰ পৰা আৰু বুঢ়াবিলাক চব এৰি আছা কাৰণটো কি ভগৱানে বুজি পালে যে হয় এওঁ গম পাইছোঁ অকণমান আছে মনত ক্ষোভ এটা ক'লে যে এটা কাম কৰা ৰথখন লৈ যোৱা যিকেইজন তোমাৰ দৃষ্টিত আছে তুমিয়ে লৈ আহাগে নাৰদে লৈ আহিল বৈকুণ্ঠৰ পৰা ৰথ আৰু আহি দেখিলে এজন অলৰচৰ বুঢ়া আহি পেলাই চিধা ৰথ লৈ আহি পেলাই নামিলে নাৰায়ণ নাৰায়ণ বোলে হেৰা কোন তুমি বোলে মই দেৱৰ্ষি নাৰদ দেউতা ডাইৰেক্ট নিবলৈ আহিছোঁ যিটো বস্তু বহুত বছৰ টপ কৰি নাপায় বহু বছৰ ঈশ্বৰ চিন্তা কৰি নাপায় ফ্ৰী অফ কষ্ট দি আছোঁ বলক আপোনাক ক'লে যাব লাগিব উপায় বোলে বৈকুণ্ঠলৈ আৰু গৈ কেতিয়া আহিম বোলে গ'লে আৰু তাৰ পৰা ঘূৰি আহিব নোৱাৰে ধেত মোৰ কামে শেষ হোৱা নাই এতিয়া দিবলৈ আহিছ তই ল'ৰাটোৰ বিয়াই হোৱা নাই এতিয়ালৈকে বোলে কেতিয়া হ'ব ছোৱালী চাই আছোঁ এবছৰমান লাগিব তেতিয়া এবছৰৰ পিছত যাবনে বোলে যাম ল'ৰা বিয়া হ'লে আহিবি নাৱত গুচি গ'ল এবছৰৰ পিছত আহিছে বোলে ল'ৰা বিয়া হ'ল নহয় এতিয়া বলক কি কথা কৈছ তই ল'ৰা বিয়া হৈছেহে নাতিৰ মুখ দেখাই নাই নাতিটো মুখখন চায়ে যাম আৰু সেইটোৱে হ'ল আকৌ নাতি হোৱাৰ পিছত আহিছে দেউতা নাতি হ'ল নহয় এতিয়া তই মোক নেৰা হ'লি যে মোৰ যাবলৈ এতিয়াও মন নাই নাতি হৈছেহে তাৰ লগত খেলাই নাই হাতী ঘোঁৰা খেলিবলৈ আছে অকণমান ডাঙৰ হওক নাৰদে বুজি পালে তৃষ্ণা শেষলৈকে শেষ নহয়
আমাৰ মনটো তেনেকুৱা। এবাৰ এজনে নাৰদক ধ্যান কৰি আছিল। নাৰদে ভাবিছে মোক ধ্যান কৰি কি পাব, সেইকাৰণে তুৰন্ত আহিল, কৈছে হে বৎস তুমি মোক কিয় ধ্যান কৰিছা? বোলে টকা পইচাৰ প্ৰয়োজন হৈছে। দেৱৰ্ষি নাৰদ বোলে মোৰ পৰা, মোৰ নিজৰে ফুটা কৰি এটা নাই, মই ক'ত ক'ত ঘূৰি ফুৰো ঠিক নাই। বোলে নাই, আপোনাৰ ৰিকমেণ্ডেশ্যনৰ বাহাদুৰি আছে, আপোনাৰ কলমটোৰ বাহাদুৰি আছে। আপুনি যে ফৰৱাৰ্ডেড মাৰি দিয়ে না ৰিকমেণ্ডেড এপ্লিকেশ্যন নি আমাৰ কাৰোবাৰ হতুৱাই কৰাও নাই এটা, কলম লিখি দিয়ক, লিখি দিয়ক, সেইটো মৰাবলৈ আহিছে। নাৰদক কৈছে কলম লিখি দিয়ক। নাৰদে ক'লে ঠিক আছে, ইমানকৈ যেতিয়া জোৰ কৰিছে হ'ব যা, ডাইৰেক্ট কুবেৰৰ তালৈকে পঠিয়াই দিছোঁ, তই যি লাগে লৈ আহ। তো কি লাগেনো? অলপমান ধন সোণ লাগে, এইটো পাত্ৰহে আনিম মাত্ৰ, পাত্ৰ এটা দেখুৱাই দিছে, ইয়াতে যিকেইটা পাম আৰু। বোলে হ'ব যা। কুবেৰৰ ওচৰলৈ গ'ল। কুবেৰক ক'লেগৈ যে মোক নাৰদে পঠিয়াইছে এপ্লিকেশ্যন এখন, ফৰৱাৰ্ড কৰি দিছে চিধা। আৰু নাৰদৰ ছিগনেচাৰ দেখাৰ পিছত কুবেৰে কৈছে আৰু উপায় নাই ভাই, যোৱা লৈ যোৱা, ডাইৰেক্ট ভাণ্ডাৰত লৈ যোৱা, খাচ মানুহে লিখি দিছে, যি লাগে দি দিবা, ইয়াক যি লাগে দিবা। আৰু কিহত নিবা? এই পাত্ৰটোত। তেতিয়াতো একো নাই, যোৱা যোৱা লৈ যা। যিকেইটাই নিছে পাত্ৰত দি থাকে, তাত নাইকিয়া হৈ থাকে, শেষে নহয়, গোটেই ভাণ্ডাৰ খালী হৈ গ'ল। সিহঁতে আহি কুবেৰক কৈছে হে প্ৰভু কি পঠিয়ালা এইটো? ই এনেকুৱা এটা পাত্ৰ আনিছে, বস্তু দিয়ে আছোঁ, সোমাই আছে তাত, শেষ নহয়হে নহয়। কি কৈছা? ভাণ্ডাৰলৈ লৈ বোলা, দেখিছে খালী হৈ গ'ল, বস্তু ক'লে গ'ল? বোলে চব ইয়াত সোমাল। আৰে এনেকুৱা কি এই মাৰাত্মক বস্তু লৈ আহিছে? নাৰদক মাতা। নাৰদ আহি গ'ল। দেৱৰ্ষি নাৰদ এইটো কি বস্তু আনিছে? বোলে ময়ো নাজানো, মোক খালী কৈছিল অকণমান লাগে কিবা এটা, মই ক'লোঁ লৈ যা, কুবেৰৰ পৰা লৈ আহিবি। তাক সুধিছে হেৰ এইটো বনাইছ কিহৰে? বোলে মানুহৰ লাও খোলা, গোটেই তৃষ্ণাবিলাক ইয়াতে সোমাই আছে, এইটো শেষ নাই, যিমান দি থাকা ভৰাই থাকা, এইটো জন্ম শেষ হোৱাৰ পাছতো শেষ নহয়, আকৌ আহিল। সেয়া আমাৰ গতি। গতিকে ইয়াত লিখিছে বুঢ়া বয়স যেতিয়া হৈ যাব, আকুল ব্যাকুল লাকুটিক ধৰি আনে দৰ্ব সৰ্বদাই, বলৱন্ত কাল তাহাক পুৰিবে নপাৰে একো কালে, শিশৱ বৎসৰ এহিমতে যায় মিছা জঞ্জালে, চক্ষু নমনে কাণে নুশুনয় তথাপি তৃষ্ণা বিস্তৰ, তথাপিও তৃষ্ণাটো নেৰে, সেইমতে ইটো গলি পচি যায় অধম পাপী বৰ্বৰ। আল্টিমেটলি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে শৰীৰটো খন্তেকীয়া, চাই থাকোঁতে শেষ হৈ যাব, সেইকাৰণে এতিয়াৰ পৰা ঈশ্বৰ আৰাধনা কৰা। বাপ বান্ধৱ ভাই মাতৃ সমস্ত, আমি প্ৰায়ে কওঁ এটা বৈঠকত 45 মিনিট সময় আমি শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা আমাক ব্ৰেইনক দিছে। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰে হয়। 45 মিনিটৰ পাছত আকৌ ব্ৰেক থাকে, 5 মিনিট গেপ, বেলেগ ছাবজেক্ট, বেলেগ শিক্ষক। কিন্তু ঈশ্বৰৰ কথা সুখদেৱে 7 দিন 7 ৰাতি কৈছিল আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি, কিন্তু তেওঁলোকে কোল্ড ড্ৰিংকছ জাতীয় একো খোৱা নাছিল, মানে ঠাণ্ডা গৰম এইবিলাক খোৱা নাই, জলপান কৰা নাই, ডাইৰেক্ট 7 দিন 7 ৰাতি ডাইৰেক্ট যি বহিল বহিল আৰু একো খোৱা বোৱা নাই, কেৱল অমৃত পান কৰিছে, অমৃত পান। এতিয়া সেইকাৰণে সেই সুখদেৱো নাই, সেই পৰীক্ষিতো নাই, তথাপিও 3-4 ঘণ্টাত আমি শুনিব পাৰোঁ। আৰু তাতকৈ বেছি হ'লে আমাৰ সেই বুঢ়ী মানুহজনী নিচিনা হ'ব। 90 বছৰীয়া যিগৰাকী বুঢ়ী আহিছিল ডিভৰ্চ বিচাৰি, আমাৰ তাত মাজতে 90 বছৰীয়া বুঢ়ী মানুহ এজনী আহিছে, ডিভৰ্চ লাগে, আৰু কৈছে জাজক পাই কিবা এটা কৰি এই মানুহটোৰ লগত মোক অলপমান কৰি দিয়া, থাকিব নোৱাৰিম আৰু। বোলে বয়স কিমান হৈছে আইতা? বোলে মোৰ 90 মান হ'ল। এই 90 বছৰ বয়সত ডিভৰ্চ লাগে? মানুহটো ক'ত? দেখুৱাই দিছে কোৰ্টৰ এটা বেলেগ ছাইডত লাখুটি এডাল লৈ বহি আছে। দেউতা আপোনাৰ বয়স কিমান? বোলে বোপাই 95 মান হ'ল। এই 95 বছৰত আপোনাক কি ডিভৰ্চ লাগে? বোলে ধেত মোক নালাগে, মৰতি ক'ত কি লাগে, মোক নালাগে নহয় এইবিলাক। সেইটোহে হ'লনে? জাজে সুধিছে আইতাও আপোনাৰ মানুহটোকতো এইবিলাক নালাগে একো, আপোনাক কিয় লাগে? কৈছে তেওঁ কিটো কষ্ট পাইছে, দুখটো মোৰহে। বোলে কি দুখ? এই মানুহটোৱে যিমান গালি খপনি পাৰে চব মই শুনো। এইটো একো দুখৰ নহয় নহয়, আৰু সেইটো কাৰণত আপোনাক মই ডিভৰ্চ দিব নোৱাৰোঁ নহয় আইতা, বেলেগ কিবা কাৰণ আছে যদি কওক। বোলে আছেতো কাৰণ। কি কাৰণ? এই মানুহটোৱে কাণেৰে কম শুনে। সেইটোও কাৰণ নহয়, আজিকালি হিয়াৰিং এইড পায়, মেচিন পায়, কাণেৰে শুনা মেচিন পায়, মেচিন এটা লগাই দিলে হ'ল। বোলে লগাই দিছোঁ, তেতিয়া সমস্যা কি? কৈছে সমস্যা এইটোৱে, যেতিয়াই মানুহটোক গালি পাৰোঁ মেচিনটো খুলি থয়, সেইটোৱে মোৰ সমস্যা, সেইকাৰণে এই মানুহটোৰ লগত আৰু থাকিব নোৱাৰোঁ। যেতিয়াই গালি পাৰোঁ মেচিনটো খুলি থৈ দিয়ে,
এই মানুহটোৰ লগত আৰু থাকিব নোৱাৰোঁ এতিয়া সময় বেছি হ'লে আপোনালোকৰ কাণৰ মেচিন চবেই খুলিব লাহে লাহে হে কাণৰ মেচিন খুলি থ'লে ইফালৰ পৰা কিমান কোৱা কৈ থাকা ফৌজি মানুহ মাতিছা তুমিতো নেৰাই হে তোমাৰতো সময়ৰ কথা নাই তুমি কৈ থাকা আমিতো চবেই খুলিলোঁ আৰু এতিয়া আমি ঘড়ী চাইছোঁ হামি আইছোঁ হিকটি আইছোঁ যাব লাগে সিফালে খাব লাগে গতিকে আল্টিমেটলি সময় এটাৰ মাজত শেষ কৰা ভাল 2.5 ঘণ্টা সময় দিছিল 2:30লৈকে 2:18 12 মিনিট সময়ত এটা অকণমান উপদেশ পাঠ কৰি আমি আপোনালোকৰ পৰা বিদায় ল'ম কৃষ্ণ কৃষ্ণ অকলে এইখন গাই দিলে আমি তাতে পাঠ কৰিম আৰু কৃষ্ণ প্ৰাথমিকখনৰ কি নাম কৃষ্ণ তেতিয়া আমি শেষৰ অৱস্থালৈ আহিছোঁ কৃষ্ণ ই ৰাম শুনা সামাজিক ভাগৱত কথা ইছে অমৃত অধিক হেনয় অমৃত হুয়া একচিতে নুশুনা হাল কি ই হৰি গুণ নাম ধৰ্মই অনুপম ধৰায়া কদিহ কৰি সমজ্ঞাৰ লোক এৰিয়া নকাম ডাকিবোলা হৰি 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 ৰাম কৃষ্ণ অকণমান উপদেশ আহিছে গুৰুজনাই ভাগৱত অনুবাদ 12টা স্কন্ধ নিজে কৰা নাই তেওঁ কৰিছে প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ তৃতীয় স্কন্ধৰ অনাদিপাতন ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন দশম স্কন্ধৰ আদিভাগ আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা একাদশ স্কন্ধ সম্পূৰ্ণ দ্বাদশ স্কন্ধ সম্পূৰ্ণ এয়া গুৰুজনাই নিজে কৰা বাকীখিনি তেওঁৰ প্ৰপন্ন শিষ্যসকলে তেওঁৰ অনুগামী শিষ্যসকলে কৰা আৰু গুৰুজনাই অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ পাছত নিজাববীয়াকৈ একোটা উপদেশ আমাক জনকল্যাণৰ কাৰণে দি থৈ গৈছিল ঠিক তেনেকৈ তেওঁ কৰা অনুবাদৰ ভাগৱতত দিয়া উপদেশৰ সংখ্যা হৈছে 173টা এই 173টা অনুবাদ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ প্ৰথমতে আমাৰ ডেকা বাপে কৈছিলে কহে গুৰু শংকৰ তাৰ এখন গ্ৰন্থ আমি আপোনালোকৰ নামঘৰৰ কাৰণে লৈ আহিছোঁ গতিকে আমি অনুৰোধ কৰিম আপোনালোকৰ যিজন ইয়াৰ গাঁৱৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ লৈ আমাক কৃতাৰ্থ যেন কৰে আৰু তাৰ পাছত আমি উপদেশৰ ওচৰত অকণমান আলোচনা কৰি আজিলৈ অনুষ্ঠান আমি বিদায় ল'ম কৃষ্ণ আপোনালোকৰ কোনোবা এজনে লৈ লওক দিয়ক কৃষ্ণ এইফালে হওক বাপ এইফালে হওক এইফালে আৰু এইফালে আহিব পাৰিলে তলেদি আহিব আহক লওক কৃষ্ণ কৃষ্ণ এইফালে কৃষ্ণ হৰি হৰি নামঘৰলৈ দিয়া আছে কৃষ্ণ কৃষ্ণ পদে কৈছে শুনা সামাজিক ভাগৱত কথা ইহে অমৃতটো ধিক ভাগৱত অমৃততকৈ অধিক বুলি কিয় ক'লে যেতিয়া সুখদেৱে পৰীক্ষিতক ভাগৱত শুনাবলৈ বিচাৰে তেতিয়া স্বৰ্গৰ পৰা দেৱতাসকলে অমৃতৰ কলহটো লৈ আহে অমৃতৰ কলহ আনি পেলাই সুখদেৱক কয় হে সুখমুনি তক্ষকে দংশিব বুলিহে পৰীক্ষিতক শাপ দিছে গতিকে আমি স্বৰ্গৰ অমৃত লৈ আহিছোঁ আপুনি এয়া পান কৰাই দিয়ক তেতিয়া তক্ষকে দংশন কৰিলেও এওঁৰ মৃত্যু নহয় এতিয়া সুখদেৱে সুধিলে যে বিনিময়ত তোমালোকে কি বিচাৰিবা এনেইতো কোনেও কাকো একো নিদিয়ে তুমি এইটো দিছা যেতিয়া তাৰ বিনিময় কিবা এটাতো লাগিব কি লাগে তোমালোকক এতিয়া দেৱতাসকলে কৈছিলে তাৰ বিনিময়ত তুমি আমাক স্বৰ্গত গৈ ভাগৱতৰ জ্ঞান দিয়া এতিয়া ক'লে তুমি সামান্য কাছৰ লগত হীৰাৰ কম্পেয়াৰ কৰিবলৈ আহিছা হে তোমালোকৰ এইটো অমৃতৰ লগত ভাগৱত অমৃতৰ কোনো ধৰণৰ তুলনাই নহয় ই তাতকৈ বহুত ওপৰত সেইকাৰণে ইয়াত লিখিছে অমৃতটোধিক
অমৃততকৈ অধিক হৈছে ভাগৱত। শুনা সামাজিক ভাগৱত কথা ইহে অমৃতত অধিক, হেনয় অমৃত হুয়া একচিত্ত নুশুনাহা লোক কি। তেনেকুৱা এটা বস্তু আজি আপোনালোকে পোৱাৰ পাছত একচিত্ত মানে কিয় নুশুনে, একচিত্তে কিয় নুশুনে? আমি ইচাত বিচাত ইফালে সিফালে মনটো গৈ থাকে, একে চিত্তে শুনিব নোৱাৰোঁ। কিন্তু আপোনালোকৰ ইয়াত বঢ়িয়া আৰু দুটামান জেগা আমি পাওঁ মাজে মাজে বৰ সুন্দৰ সুন্দৰ, য'ত একচিত্তে আমাৰ শ্ৰৱণ কৰে। বিশেষকৈ আমাৰ অনুষ্ঠানততো এইটো এটা বিশেষত্ব আছে, ভাগৱতৰ প্ৰতি এটা আকৃষ্ট, বৰ একান্ত মনে শ্ৰৱণ কৰে, জানিবলৈ বিচাৰে। কিন্তু কিছুমানত ৰাজকীয়তা বেছিকৈ কৰে, যিটো বস্তু পচন্দ নকৰোঁ। মানে ৰাজসিক হ'লে বস্তুবিলাক বেছি জাক জমকতাত বৰ বেছি একো নাথাকে। সদায় এইবিলাক সাত্বিক বস্তু, সাত্বিকভাৱেৰে ভগৱানৰ কথা একান্ত মনে শুনক, হৃদয়ত ধাৰণ কৰিবলৈ চেষ্টা কৰক, তাৰ পৰা লাভ হ'ব। জাক জমকতা বেছি কৰি মাত্ৰ ৰৌজাল বৌজাল কৰি পেলাই বেছি সজাই পৰাই এইটো মানে ৰাজসিকলৈ গুচি যায়। গতিকে যি কি নহওক, ইয়াত কৈছে হেনয় অমৃত হুয়া একচিত্ত নুশুনাহা লোক কি ক। এনেকুৱা ইমান অমৃততকৈ অধিক এই ভাগৱতৰ কথা তোমালোকে কিয় নুশুনা? হৰি গুণ নাম ধৰ্ম অনুপাম ধৰা আক দৃঢ় কৰি সমজ্যাৰ লোক এৰি আন কাম ডাকি বোলা হৰি হৰি। কলিযুগত কেৱল হৰি নামেই হৈছে ধৰ্ম, অনুপাম ধৰ্ম। কলৌ দোষ নিধে ৰাজন অষ্টিহি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে কলিযুগত যদিও দোষৰ সাগৰ কলি, ইয়াৰ এটা মহান গুণ আছে, যিটো গুণৰ কাৰণে পৰীক্ষিতে ইয়াক ৰক্ষণাবেক্ষণ দিছিল। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ। কি গুণ আছিল? অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। কেৱল প্ৰভু ভগৱন্তৰ অৰ্থাৎ হৰিনাম, আমি হৰিনাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি পৰম গতি লাভ কৰিব পাৰোঁ। ইয়াতকৈ আৰু সহজ উপায় একো নাই। আমি প্ৰায়ে কওঁ, আগতে মেট্ৰিকৰ পাছত এটা পৰীক্ষা পাতিছিল, এইটো কি কয়, কম্পাৰ্টমেণ্টেল এটা এক্সাম হৈছিল আগতে। কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিবিলাক ছাত্ৰ ছাত্ৰী বহে, তেওঁলোকে যিবিলাক শিক্ষকো থাকে ভাবে অকণ সুধি মেলি লিখিলেও লিখ আৰু মানে ওলাই যা আৰু পাৰ হ আৰু যেন তেনে এইটো মেট্ৰিকৰ দেওনাটো পাৰ হ, এইবুলি দেখিলেও নেদেখা ভাও দৰে যোনে যি সোধা মেলা কৰি লিখিছে লিখিবলৈ দিয়ে। তাৰমানে কম্পাৰ্টমেণ্টেল পৰীক্ষাটোত যেন তেন কৰি মেট্ৰিকৰ দেওনা পাৰ হ। এতিয়া কলিযুগটো আমাৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম। ইয়াত যদি ফেইল মাৰিলোঁ আৰু উপায় নাই, শেষ। তাৰপিছত আকৌ টাফ আহি যাব। এইটো এনেকুৱা সুবৰ্ণ সুযোগ, কম্পাৰ্টমেণ্টেল এক্সাম। ইয়াতকৈ সুবিধা আৰু নাপায় আৰু। ইয়াত কেৱল ঈশ্বৰৰ নাম লৈয়ে পাৰ পাই গুচি যাব পাৰে, এনেকুৱা পাব নেকি সুবিধা? ৰাজস্থানত দুটা ভাই ককাই আছিল, এটা ধৰমচন্দ এটা কৰমচন্দ। কৰমচন্দ খালি কৰ্মত তাৰ ৰতি, ভাগৱত হ'লেও যেনেকৈ বহুত আহে খালি চাকি বন্তি জ্বলোৱাতহে কাম। কি কৈ আছে শুনিবলৈ সময় নাই। ধান্দা এটাত থাকে, বন্তি গছি লগাই দিলে মোৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। প্ৰভু চাবা আৰু ইমান মানুহৰ মাজত আৰু মইহে তোমাক বেছি ভাল পাওঁ, মইহে আহিছোঁ আৰু আচল আৰু তোমালৈ তেল অলপমান লৈ পেলাই। আমি কওঁ যে আপুনি দোকানৰ পৰা যেতিয়া ভগৱানৰ অৰ্থে তেল কিনিলে, ইভেন আপোনাৰ মনলৈ যেতিয়া ভাৱ আহিল যে মই প্ৰভু ভগৱন্তৰ চৰণত বন্তি এগছ জ্বলাব বিচাৰিছোঁ, আপুনি পুণ্য অলৰেডি কমালে। তেল গছ আনি আপুনি নামঘৰীয়া হাতত দি দিয়ক। বেলেগে আকৌ চাকি জ্বলোৱাৰ তাৰ কোনো যুক্তি নাই, কোনো দৰকাৰ নাই, প্ৰয়োজন নাই। আপুনি আনিলে নামঘৰলৈ কৰি দিয়ক, অৰ্পণ কৰি দিয়ক। আজিয়ে গোটেইখিনি জ্বলাই দিয়াতকৈ বহুত দিনলৈ চলি থাকিব সেয়া তেলেই। আপোনাৰ তেল প্ৰভুৱে পাব, তেওঁৰ সন্মুখৰ বন্তিগছিতে জ্বলিবলৈ দিয়ক। কিন্তু আমাৰ বিশ্বাস, কৰ্মৰ বিশ্বাস, আহি ইয়াত যেন তেন আমি ধূপডাল লগালে, চাকি গছ লগালেহে মানে আমি আমাৰ শান্তিটো পাম, মনোবাঞ্ছা পূৰ্ণ হ'ব। এইটো কৰমচন্দ, ইন্দ্ৰিয়ৰ কৰ্মৰ ওপৰত প্ৰাধান্য। আৰু ধৰমচন্দ ককায়েকে ভকতক ভাল পায়, ভকতক মাতি আনি পদধূলা লয়, আতিথ্য কৰে। আৰু দুইটা একেলগে থাকে। গ্ৰাউণ্ড ফ্ল'ৰত ককায়েক ধৰমচন্দ থাকে আৰু ওপৰত থাকে কৰমচন্দ। যেতিয়াই কোনোবা ভকত দেখা পায়, ই ওপৰলৈ আহিল আকৌ এইকেইটা ঈশ্বৰৰ নাম লৈ ফুৰে, কাম নাই। মানে বিৰাট গালি, দেখিবই নোৱাৰে, ভকতক দেখিলেই নিন্দা। এবাৰ কেইজনমান সন্ত আহিল, সন্তকেইজন অহাৰ লগে লগে ওপৰৰ পৰা গেট খোলাৰ লগে লগে গালি পৰা আৰম্ভ কৰিয়ে দিলে। গালি পৰাৰ লগে লগে সন্তকেইজনে কৈছে, হেৰা এইজন কোন ওপৰত? বোলে মোৰে ভাইটি। ই কিয় গালি পাৰিছে আমাক দেখি? বোলে তাৰ স্বভাৱে সেইটো, ভকত দেখিব নোৱাৰে, ভকত দেখিলে গালি পাৰে।
এতিয়া আপোনালোক আহিছে যেতিয়া অকণমান কৃপা কৰি যাওক, কাৰণ দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভংগুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। 11:2:29 নিমি ৰজাই নৱসিদ্ধক কৈছিল, হে সিদ্ধ পুৰুষ সমস্ত, মানুহৰ জীৱন যদিও খন্তেকীয়া তথাপিও অতি পোৱাটো দুৰ্লভ, আৰু তাতকৈ দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয়, মানে ভকতৰ দৰ্শন। ভগৱানক ভাল পোৱা মানুহৰ দৰ্শন পোৱাটো অতি দুৰ্লভ। সেইকাৰণে ইয়াত কৈছে যে তোমালোক যেতিয়া আহিছে, তোমালোক ভকত, গতিকে মোৰ ওপৰত কৃপা কৰা যাতে মোৰ ভাইটোৱে সদগতি পায়। ক'লে ঠিক আছে, আমি তেওঁক অকণমান চেষ্টা কৰিম, লৈ ব'লাম ওপৰলৈ। আৰু ওপৰলৈ যেতিয়া ষ্টেয়াৰ কেছেদি উঠি গৈছে, সি লগে লগে ৰুম বন্ধ কৰি লৈ ভিতৰৰ পৰা আকৌ গৰ্জিবলৈ লাগিয়ে গ'ল, গালি পৰা আৰম্ভ। সন্তজনে ক'লে দুৱাৰ খোল, বোলে নখোলো, বোলে খোল নহ'লে ভাঙি হ'লেও সোমাম এতিয়া। ভয় খাই পেলাই শেষত খুলিলে, লগে লগে ফ্ল'ৰত হেঁচা মাৰি ধৰি তাৰ ডিঙিৰ ওপৰত বহি ক'লে ৰাম নাম ল। চেপা মাৰি ধৰিলে, বোলে ৰাম নাম ল। সি কৈছে নলওঁ, দিলে চেপা মাৰি ধৰি আছে, তই ল'বই লাগিব ৰাম নাম। কি বুলি ভাবিছ নিজকে? যেতিয়া মৰণৰ ভয় আহি গ'ল, কৈছে ৰাম ৰাম, হ'ব দে, হৈ গ'ল, এৰি দিলে। ক'লে এতিয়া এটা কাম কৰিবি, তোৰ যেতিয়াই এই ৰাম নাম যে দুবাৰ ল'লি, এইটো যদি কেতিয়াবা কোনোবাই তোক মূল্য দিব বিচাৰে, তই নল'বি। ইয়াৰ যদি কেতিয়াবা তোক বিক্ৰী কৰিবলগীয়া আহি যায়, যে দুবাৰ যে ৰাম নাম ল'লি, এইটো বিক্ৰী কৰি দে তই ফলটো, তই নিবি, বিক্ৰী নকৰিবি এইটো। সন্তকেইজন গুচি গ'ল। আমাৰ মানুহৰ যেতিয়া মৃত্যু হয়, আত্মাটো অকলে যাব নোৱাৰে। ইয়াত 3টা শৰীৰ আছে, যিটো শৰীৰ আপোনালোকে দেখিছে এইটো স্থূল শৰীৰ। ইয়াৰ ভিতৰত 2টা শৰীৰ আছে, এটা কয় লিংগ শৰীৰ আৰু এটা কয় কাৰণ শৰীৰ। লিংগ শৰীৰত 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, মন, বুদ্ধি, অহংকাৰ, এই 18টা তত্ত্ব যায় বুলি লিখা আছে। আৰু কোনোবাই 17 তত্ত্বৰ কথা কয়, কিন্তু আচলতে 18টা তত্ত্ব ইয়াত যায় লিংগ দেহত। তাৰ ভিতৰত থাকে কাৰণ শৰীৰ। কাৰণ শৰীৰটোত বাসনাবিলাক ভৰি থাকে, যিটো কজেল বডি বুলি কয়, যিটো কাৰণ, যিটোৰ কাৰণে আমি আকৌ আহিবলগীয়া হয়। আত্মা অকলে যাব নোৱাৰে, এই লিংগ দেহাটোৰ লগত যায়। এতিয়া লিংগ দেহাত মন বুদ্ধি যেতিয়া যায়, আমাৰ মনত যিমানবিলাক কথা আমি শুনো জাগ্ৰত অৱস্থাত, ইয়াৰ বেছিভাগ আমাৰ ছাবকনচিয়াছ মাইণ্ডত চব সোমাই থাকে। অৱচেতন মন বুলি যাক কয়। মনটোৰ আমি কেৱল 10% কি 5%হে আমি ব্যৱহাৰ কৰোঁ, বাকী চব 90-95% অৱচেতন মনত থাকে। সেইকাৰণে কেতিয়াবা হঠাৎ সৰুকালিতে কৰা কিবা কাম এটা, কথা এটা পটককৈ মনলৈ আহে। মই 5 বছৰত থাকোঁতে এনেকুৱা কৰিছিলোঁ, ঘপকৈ মনত আহে, কোনো লিংক নাই। ক'ৰ পৰা আহে? আপোনাৰ অৱচেতন মনৰ পৰা আহে। এতিয়া যেতিয়া মদ ভাং খাই থকা ল'ৰা, লিভাৰ কিডনী চব ফেইলিয়ৰ হ'ল, সোনকালে মৃত্যু হ'ল, যমৰ ওচৰ পালেগৈ। যমে কৈছে গোটেইটো তই জীৱনটোৱে পাপ কৰিলি, কিন্তু এজন সন্তৰ তাগিদাত পৰি দুবাৰ তই ৰাম নাম ল'লি, গতিকে অকণমান সময়ৰ কাৰণে হ'লেও স্বৰ্গলৈ যাব লাগিব। এতিয়া ক আগতে কোনটো কৰিবি? সি কৈছে পিছত ফলটো দিবা, আগতে এইটো কোৱা যে দুবাৰ যে ৰাম নাম ল'লোঁ, মূল্যটো কিমান দিবা, এইটো কিমান পাম? এতিয়া যমে কৈছে এনেকুৱা এটা ৰামৰ ইমান পইচা, এটা ৰামৰ ইমান পইচা, এনেকুৱাতো নাজানো। ৰাম নামৰ মহিমাটো শুনিছোঁ, ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ। এতিয়া ইয়াক মূল্য কেনেকৈ ক'ম? এতিয়া কিমানটো কিমান মূল্য? দেৱৰাজ ইন্দ্ৰই জানে নেকি বুলি স্মৰণ কৰিলে, আহি গ'ল দেৱৰাজ। কি হ'ল? যমৰাজ মোক স্মৰণ কৰিলা, বোলে দেৱৰাজ মই বৰ বিপদত পৰিছোঁ। কি বিপদ? এই পাখণ্ডটোৱে গোটেই জীৱনটো পাতক কৰিলে, দুবাৰ মাত্ৰ ৰাম নাম ল'লে, তাকো বেলেগ এজন সন্তই আহি পেলাই লোৱালে। এতিয়া ই কৈছে তাৰ মূল্য কিমান দিবা কোৱা? তুমি জানানে? বোলে ময়ো নাজানো এইটো। তেতিয়াহ'লে ব্ৰহ্মাৰ ওচৰলৈ ব'লা। সি চান্স পালে আৰু কৈছে মই এনেকৈ নাযাওঁ, মোক তোমালোকে দোলাত বহুৱাই লৈ ব'লা। যম ইন্দ্ৰই দোলা কৰি লিছে, উপায় নাই, এতিয়াতো উত্তৰ দিবই লাগিব। ব্ৰহ্মলোক পালেগৈ। ব্ৰহ্মাই কৈছে কি হ'ল? এইটো কোন লৈ আহিছা ইয়াত? বোলে এইটো কাল হ'ল। কি কৰিছে? দুবাৰ মাত্ৰ ৰাম নাম ল'লে জীৱন্ত অৱস্থাত, গোটেই জীৱনটো পাপ কৰিলে। এতিয়া ই কৈছে ৰাম নামৰ মূল্য কিমান দিবা? ব্ৰহ্মাদেৱ আপুনি কওক, নামৰ মহিমা জনাৰ ভিতৰত আপুনিও এজন। এই বোলে মই ইমান ডাইৰেক্ট ক'ব নোৱাৰিম, এইটো নাজানো নহয়। শ্ৰেষ্ঠ বৈষ্ণৱ এজন আছে বোলে, কোন? শিৱ। নিম্নগানম যথা গংগা, দেৱানাম অচ্যুত যথা, বৈষ্ণৱানাম যথা শম্ভু, পুৰাণম ইদম তথা। 12-13-16 দ্বাদশ স্কন্ধ 13 অধ্যায় 16 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে নদীৰ ভিতৰত যেনেকৈ গংগাক শ্ৰেষ্ঠ বুলি কয়, দেৱতাৰ ভিতৰত যেনেকৈ কৃষ্ণক শ্ৰেষ্ঠ বুলি কয়, বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ শিৱ আৰু পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ ভাগৱত। ব'লা শিৱৰ ওচৰত যাওঁ। চব শিৱৰ ওচৰ পালেগৈ। শিৱক সুধিলে ৰাম নামৰ মূল্য কিমান হ'ব জানানে? বোলে ডাইৰেক্ট নাজানো। এটা কামেই কৰোঁ, বাদ দিয়া, বোলে যাৰ নাম লৈছে তালৈকে লৈ যাওঁ ইয়াক। হে খেলি মেলি কৰি লাভ কি?
চবেই ভাৰ বেটি লৈ পেলাই গৈছে বৈকুণ্ঠ পোৱালৈকে। বৈকুণ্ঠত দেখিছে কি হ'ল, এটা আত্মা লৈ আহিছে, তাকো দোলাত বহুৱাই আনিছে। ভগৱানে কৈছে কি হ'ল, এইটো কোন? এইটো কাল হ'ল বোলে। কি কৰিছে? এই গোটেই জীৱন পাপ কৰিলে, মাত্ৰ এবাৰ দুবাৰ ৰাম নাম ল'লে, তাকো এজন ভকতে ডিঙিত চেপা মাৰি ধৰোতে। এতিয়া সুধিছে এই দুটাৰ নাম মূল্য কিমান দিবা বোলে। এতিয়া কিমান দিম আমি? প্ৰভু তোমাৰ নাম ল'লে তুমিয়ে কোৱা। বোলে নমাই দিয়া দোলাৰ পৰা, আহা মোৰ ওচৰলৈ আহা। কোলাত বহুৱাই ল'লে। ব্ৰহ্মাই কৈছে দামটো কোৱা, মূল্য কোৱা। বোলে আৰু কি মূল্য লাগে? যিটোৱে দুবাৰ ৰাম নাম লৈ স্বৰ্গৰ পৰা ব্ৰহ্মলোক ভ্ৰমণ কৰি কৈলাশত আহি পেলাই বৈকুণ্ঠ পালেহি, আৰু মোৰ কোলাত বহিলি, আৰু কি মূল্য লাগে তোমাক? হে, আৰু কি মূল্য লাগে? গতিকে তোমালোক যোৱা, আৰু ইয়ালৈ আহিল যেতিয়া আৰু ইয়াৰ পৰা হে ন তদ ভাষয়তে সূর্য না শশাঙ্ক না পাবক যদ গত্বা না নিবর্তন্তে তদ ধাম পরমম মম। পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা। যলে এবাৰ অহাৰ পিছত আৰু ঘূৰি আহিব নালাগে। যোন এবাৰ গ'ল আৰু তাৰ পৰা ঘূৰি অহাৰ কাম নাই। গতিকে বোলে তোমালোক এতিয়া যোৱা, ই আৰু থাকক, ইয়াৰ কাম নাই। আল্টিমেটলি ইয়াত কৈছে সেইকাৰণে হৰি গুণনাম ধৰ্ম অনুপাম। ধৰা আকৌ দৃঢ় কৰি খামোচ মাৰি ধৰা এইটোৱেই। লুতুৰ পুতুৰ নহয়, আজি বোলে এইফালে নেপালোঁ কাৰণে সিফালে যাওঁ, সেইটো নচলিব। দুদুল্যমান হৈ লাভ নাই। যিটো ধৰিছ খামোচ মাৰি ধৰা দৃঢ়তাৰে, সুদৃঢ় বিশ্বাসেৰে। তেতিয়া কৈছে সমজ্যাৰ লোক এৰিয়া নকাম ডাকি বোলা হৰি হৰি। সেইকাৰণে সকলোকে ক'লে যে সকলোৱে মিলি হৰি হৰি ঘোষণা কৰা।